নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ নৱেম্বৰ মাহৰ 18 তাৰিখ আৰু আঘোণ মাহৰ 1 তাৰিখ মঙলবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। স্বাস্থ্য ভাল হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। আপোনাৰ এজন চুবুৰীয়াই আজি আপোনাক টকা ধাৰ ল'বলৈ ক'ব পাৰে। আপোনাক ঋণ দিয়াৰ আগতে তেওঁলোকৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, অন্যথা ধনহে হেৰুৱাব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ওচৰৰ ব্যক্তিয়ে আপোনাক টকা ধাৰলৈ ল'বলৈ ক'ব অন্য ব্যক্তিৰ পৰা, আৰু আপুনি সেই টকা তেওঁক বিশ্বাস কৰি আপুনি টকাখিনি ধাৰলৈ ল'ব। লোৱাৰ পিছত আপুনি সেই ধন ঘূৰাই দিব নোৱাৰাৰ বাবে আপুনি সেই ধন হেৰুৱাব লগা হ'ব পাৰে বুলি কৈছে। সামাজিক কাৰ্যকলাপ প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ লোকসকলৰ সৈতে পৰিচিত হোৱা এক ভাল সুযোগ হিচাপে প্ৰমাণিত হ'ব। আজিৰ দিনটোত সামাজিক কাৰ্যকলাপত আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগতহে ভাল সুযোগ আপুনি পাব বুলি কৈছে। আপুনি আপোনাৰ প্ৰেম শুনিব নালাগিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভালপোৱা ক্ষেত্ৰৰ কথা কৈছোঁ। আপোনাৰ প্ৰেমৰ কথা অন্য ব্যক্তিৰ আগত আপোনাক প্ৰকাশ কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। ঘৰত কাম কৰোঁতে সাৱধান হ'ব। আজিৰ দিনটোত আপুনি আপোনাৰ ঘৰখনত কাম কৰোঁতে আপোনাক সাৱধান হ'বলৈ কৈছে। ঘৰুৱা সামগ্ৰী অসাৱধানতাৰে ব্যৱহাৰ কৰাটো আপোনাৰ বাবে সমস্যা হ'ব পাৰে। এই পৰিমাণৰ ডাঙৰ ব্যৱসায়ীসকলে এই দিনটোত অতি চিন্তাৰে ধন বিনিয়োগ কৰিব লাগিব। আজিৰ দিনটোত আপুনি ঘৰৰ কাম যদি কৰে আপোনাৰ ঘৰৰ কাম সাৱধানে কৰিবলৈ কৈছে। আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আজি অলপ আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। অলপ আপোনাক সাৱধানে টকা পইচা ধন বিনিয়োগ কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাৰ সু কাণৰ সৈতে ভাগ বতৰা কৰিলে আপোনাৰ স্বাস্থ্য উন্নত হ'ব। আপোনাৰ সুখৰ বিষয় যদি আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ লগত সুখৰ কথাবিলাক আপুনি কয়, আপোনাৰ স্বাস্থ্য আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াক উপেক্ষা কৰাটো পিছলৈ অত্যধিক হ'ব পাৰে। আপোনাক ইয়াক মনত ৰাখিবলৈ কৈছে। আজি যদি আপুনি আনৰ মতে বিনিয়োগ কৰে তেন্তে বিত্তীয় লোকচান প্ৰায় নিশ্চিত। আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ কথামতে যদি আপুনি কাম কৰে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আজি লোকচান হ'ব বুলি কৈছে। আপোনাক নিজৰ মতে কাম কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আধ্যাত্মিকতা সহায় লোৱা এইটো সঠিক সময়, কিয়নো মানসিক চাপ কমাবলৈ ই হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। আজিৰ দিনটোত আপোনাক মানসিক চাপ, যিবিলাক চিন্তাই আপোনাৰ জীৱনৰ ৰস শুহি আপোনাক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে, তেনে চিন্তা আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বৃদ্ধিত কাৰ্যকৰী হ'ব। আজিৰ দিনটোত আপুনি কিছু সময় ৰাতিপুৱা সময়ত আপোনাক ধ্যান কৰিবলৈ কৈছে আৰু ব্যায়াম কৰিবলৈ কৈছে। স্বাস্থ্য আপোনাৰ ভাল হ'ব বুলি কৈছে। আপুনি বহুতো উৎসৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ'ব। আজিৰ দিনটোত আপুনি ব্যৱসায়ীসকলৰ কথা কৈছোঁ। আপুনি যদি কাম কৰি আছে আপোনাৰ আজি আৰ্থিক উন্নতি
অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে ব্যৱসায়ীসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপুনি আপোনাৰ শাৰীৰিক ক্ষীপ্ৰতা বজাই ৰাখিবলৈ আজি খেলি কটাব পাৰে। তাত ধন স্থগিত ৰাখিব আৰু অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজিৰ দিনটোত আপুনি শাৰীৰিক ক্ষীপ্ৰতা বজাই ৰাখিবলৈ কিছু সময় আপোনাক খেলা ধূলা কৰিবলৈ কৈছে আৰু আপোনাক ধন স্থগিত ৰাখিবলৈ কৈছে। আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি আজি উন্নত হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক। আজিৰ দিনটোত পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনত আপোনাক যদি বিচাৰে আপোনাক কামবিলাক কৰি দিবলৈ সহায় কৰিবলৈ কৈছে। তেওঁলোকৰ সুখ আৰু দুখৰ অংশীদাৰ হওক, যাতে তেওঁলোকে অনুভৱ কৰে যে আপুনি সঁচাকৈ তেওঁলোকৰ বিষয়ে চিন্তা কৰে। আজিৰ দিনটোত পৰিয়ালৰ ব্যক্তিৰ বিষয়ে আপোনাক কিছু চিন্তা কৰিবলৈ কৈছে। পৰিয়ালৰ ব্যক্তি যদি আজিৰ দিনটোত দুখজ্যোতি হয় আৰু সুখো হয় আপোনাক লগত থাকিবলৈ কৈছে। পিছত সেই পৰিয়ালৰ ব্যক্তি আপোনাক প্ৰশংসা কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। চকু ৰোগীয়ে প্ৰদূষিত স্থানলৈ যোৱা পৰিহাৰ কৰে, কিয়নো ধোঁৱাই আপোনাৰ চকু অধিক ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত যিসকল ব্যক্তি চকু বেমাৰত ভুগি আছে সেই ব্যক্তিসকলে অলপ সাৱধানে চলিবলৈ কৈছে। ধোঁৱাৰ পৰা সাৱধানে আঁতৰত থাকিবলৈ কৈছে আৰু ভাল ঠাইত থাকিবলৈ কৈছে। যদি সম্ভৱ হয় উজ্জ্বল সূৰ্য পোহৰ পৰিহাৰ কৰিব। আপোনাক উজ্জ্বল সূৰ্য পোহৰতো আপোনাক চকু ব্যক্তিসকলক চকু বেমাৰীসকলক যাবলৈ কোৱা নাই। যিসকলে এজন অজ্ঞাত ব্যক্তিৰ পৰামৰ্শ অনুসৰি ক'ৰবাত বিনিয়োগ কৰিব, মানে যিসকল ব্যক্তিয়ে এজন অজ্ঞাত ব্যক্তিৰ পৰামৰ্শ লৈ যদি টকা পইচা বিনিয়োগ কৰে সেই ব্যক্তিসকল আজিৰ দিনটোত আপোনাৰ ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। মানসিক আৰু নৈতিক শিক্ষাৰ সৈতে শাৰীৰিক শিক্ষা গ্ৰহণ কৰক, তেতিয়াহে সৰ্বাংগীন বিকাশ সম্ভৱ হ'ব। আজিৰ দিনটোত আপুনি মানসিক শিক্ষা যদি গ্ৰহণ কৰিম বুলি ভাবিছে, শাৰীৰিক শিক্ষা গ্ৰহণ কৰিবলৈ কৈছে, তেতিয়াহে আপোনাৰ ভাল হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলক মনত ৰাখিব যে এইটো এটা স্বাস্থ্যৱান শৰীৰত থাকে যে এটা স্বাস্থ্যৱান মন থাকে। আপোনাক মনত ৰাখি আপোনাক স্বাস্থ্যৱান হ'বলৈ কৈছে। বিবাহিত দম্পতীসকলে আজি তেওঁলোকৰ সন্তানৰ শিক্ষাৰ বাবে যথেষ্ট ধন ব্যয় কৰিব লগা হ'ব পাৰে। যিসকল ব্যক্তি বিবাহিত সেই দম্পতীসকলে আজিৰ দিনটোত সন্তানৰ শিক্ষাৰ বাবে আজি টকা পইচা জমা ৰাখিবলৈ কৈছে। আপোনাৰ সন্তানৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ টকা খৰচ হ'ব পাৰে বুলি কৈছে তুলা ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। স্বাস্থ্য ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ অন্য দিনতকৈ স্বাস্থ্য উন্নত হ'ব বুলি কৈছে। আপোনাৰ অতিৰিক্ত ধন এক সুৰক্ষিত স্থানত ৰাখিব, যিটো আপুনি অনাগত সময়ত পুনৰ পাব পাৰে। আপোনাৰ টকা পইচা ধন আপোনাক অনাগত সময়ত যদি আপুনি পাবলৈ বিচাৰে, আপোনাক ধন আজি স্থগিত ৰাখিবলৈ কৈছে, ভাল ঠাইত আপোনাক ৰাখিবলৈ কৈছে। আপোনাৰ ব্যক্তিগত জীৱনত কিবা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে যি আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব। আপোনাৰ ব্যক্তিগত জীৱনত আজিৰ দিনটোত সুখ আহিব বুলি কৈছে। পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ প্ৰিয়জনক বুজিবলৈ চেষ্টা কৰক, অন্যথা আপুনি সমস্যাত পৰিব পাৰে। আপোনাৰ ভালপোৱা ব্যক্তিক আজি আপোনাক বুজিবলৈ চেষ্টা কৰিবলৈ কৈছে, নহ'লে আপুনি পিছত সমস্যাত পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। গৰ্ভৱতী মহিলাসকলে অতিৰিক্ত সাৱধান হোৱা দিন। আজিৰ দিনটোত যিসকল ব্যক্তি গৰ্ভৱতী সেই ব্যক্তিসকলে অলপ সাৱধান হ'বলৈ কৈছে। আজি আপুনি যথেষ্ট ইতিবাচকতাৰে ঘৰৰ বাহিৰলৈ যাব, কিন্তু মূল্যৱান সামগ্ৰী চুৰি হোৱাৰ বাবে আপোনাৰ মনোভাৱ বেয়া হ'ব পাৰে। আজিৰ দিনটোত আপুনি বাহিৰলৈ যাব পাৰে বুলি কৈছে আৰু আপোনাৰ দৰকাৰী বস্তু চুৰি হোৱাৰ বাবে পিছৰ পৰ্যায়ত আপোনাৰ মনটো দুখিত হ'ব বুলি কৈছে। আপোনাৰ পত্নী স্বামীৰ সৈতে বনভোজলৈ যোৱাটো এটা ভাল দিন। আপোনাৰ পত্নী আৰু স্বামীৰ লগত আজি আপুনি পিকনিক খাবলৈ যাব পাৰিব বুলি কৈছে। দিন ভাল বুলি কৈছে।
এইবাৰ আহিছোঁ আমি মকৰ ৰাশি স্বাস্থ্যৱান হৈ থাকিবলৈ অত্যধিক খোৱা আৰু নিয়মীয়াকৈ ব্যায়াম কৰা পৰিহাৰ কৰিব আজিৰ দিনটোত আপোনাক খোৱা বোৱা সাৱধানে খাবলৈ কৈছে আৰু ব্যায়াম কৰিবলৈ কৈছে আপোনাৰ স্বাস্থ্য ভাল হ'ব কাৰণে আপুনি আজি আপোনাৰ সম্পদ কেনেদৰে সংগ্ৰহ কৰিব লাগে শিকিব পাৰে আৰু এই দক্ষতা শিকি আপুনি আপোনাৰ ধন ৰাহি কৰিব পাৰে আজি দিনটোত মানে আপুনি আপোনাৰ সম্পদ কেনেদৰে সংগ্ৰহ কৰিব লাগে আপোনাক শিকিবলৈ কৈছে আৰু আপোনাক ধন টকা পইচা আজি দিনটোত ৰাহি কৰিবলৈ কৈছে আজি দিনটোত মকৰ ৰাশি ব্যক্তিসকল এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলৰ চাপ আৰু ঘৰত বিভেদৰ বাবে আপুনি চাপৰ সন্মুখীন হ'ব লাগিব পাৰে যাৰ ফলত কামত আপোনাৰ মনোযোগ বিঘ্নিত হ'ব আজি দিনটোত যদি আপুনি কাম কৰে জ্যেষ্ঠসকলৰ লগত আপোনাক সন্মুখীন হৈ কাম কৰিবলৈ কৈছে যাৰ ফলত আপোনাৰ কামৰ মনোযোগ আজি দিনটোত বাঢ়িব বুলি কৈছে যিসকলে তেওঁলোকৰ নিকটজন বা আত্মীয়ৰ সৈতে একেলগ ব্যৱসায় কৰি আছে তেওঁলোকে আজি অতি চিন্তাৰে পদক্ষেপ ল'ব লাগিব অন্যথা আৰ্থিক লোকচান হ'ব পাৰে যিসকল ব্যক্তিয়ে ব্যৱসায় কৰি আছে একেলগে অন্য ব্যক্তিৰ লগত তেওঁলোকক আজি চিন্তা কৰি কাম কৰিবলৈ কৈছে নহ'লে তেওঁলোকৰ লোকচান হ'ব পাৰে বুলি কৈছে প্ৰেম সম্পত্তি আৰু পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাব আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্ক ভালপোৱা সম্পৰ্ক অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে ভিডিঅ'টো শেষত আহিছোঁ আমি মীন ৰাশি যদি আপোনাৰ পৰিকল্পনা বাহিৰলৈ যাব বিচাৰে তেন্তে আপোনাৰ সময় হাঁহি আৰু সুখ আৰু সান্তনাৰে ভৰি থাকিব আপোনাৰ যদি পৰিকল্পনা যদি আপোনাৰ আজি দিনটোত আপুনি ল'ম বুলি ভাবিছে সময় আৰু হাঁহিৰ মাজত আপুনি পৰিকল্পনা ল'বলৈ কৈছে তেতিয়া আপুনি সুখ আৰু সান্তনা পাব বুলি কৈছে বয় বৃদ্ধি হ'ব কিন্তু একেই সময়তে উপাৰ্জন বুদ্ধিৰে ইয়াক সন্তুলিত কৰিব আজিৰ দিনটোত আপোনাৰ বয় বৃদ্ধি হ'ব বুলি কৈছে আৰু আপোনাক ইয়াক সন্তুলিত কৰিবলৈ কৈছে আপুনি চিন্তা কৰা পৰিমাণ পাব লাগিব আৰু আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত সুখৰ মুহূৰ্ত বিচাৰিব লাগিব আজিৰ দিনটোত আপুনি সুখৰ মুহূৰ্ত পাবলৈ হ'লে আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাক থাকিবলৈ কৈছে তেতিয়া আপুনি সুখৰ মুহূৰ্ত পাব বুলি কৈছে আৰু বন্ধু বান্ধৱীৰ লগত আপোনাক থাকিবলৈ কৈছে মীন ৰাশি ব্যক্তিসকল আজিৰ দিনটোত পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব সকলোকে ভালে ৰাখিব তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ।